Hello students, welcome back to my channel. Today I will discuss the question answers from the lesson Footprints Without Feet. So let's start. Question number 1. Why does Mrs. Hall find the scientist eccentric? যে কিয় মিছেছ হলে সেই বিজ্ঞানীজনক বলিয়া যেন পাইছিল? Mrs. Hall found the scientist eccentric because of his strange appearance, and also when she tried to be friendly with him, he rebuffed her by saying that he had come there for solitude and did not wish to be disturbed in his work. মিছেছ হলে সেই বিজ্ঞানীজনক বলিয়া যেন পাইছিল। প্ৰথমতে তেওঁৰ দেখাত আচহুৱা আছিল সেইকাৰণে, আৰু দ্বিতীয়তে তেওঁ যেতিয়া মিছেছ হলে যেতিয়া তেওঁৰ সৈতে বন্ধুত্ব কৰিব খুজিছিল তেতিয়া তেওঁ অস্বীকাৰ কৰি কৈছিল যে তেওঁ ইয়ালৈ অকলশৰীয়া অৱস্থাত থাকিবলৈহে আহিছে, গতিকে তেওঁৰ কামত কোনেও বাধা দিয়াটো নিবিচাৰে। এতিয়া তোমালোকে নিশ্চয় গম পাইছা যে লেচনটোত পাইছাই তোমালোকে গ্ৰিফিন নামৰ সেই চাইণ্টিষ্টজনে কি কৰিছিল, তেওঁৰ মুখখনত বিভিন্ন ধৰণৰ যেনে হুইস্কাৰ্ছ, তাৰপিছত ব্লেক গ্লাছ, ফলছ নোজ, হেট এইবিলাক পিন্ধি আহি বেণ্ডেজ, কপালত বেণ্ডেজ মাৰি আহিছিল, এইবিলাক পিন্ধি আহিছিল। গতিকে তেওঁ দেখাত সেইকাৰণেই ষ্ট্ৰেঞ্জ লাগিছিল, আচহুৱা যেন লাগিছিল, আৰু সেইকাৰণেই তেওঁক প্ৰথমতেই দেখিয়েই সকলোৱে অকণমান আচহুৱা পাইছিল, আৰু যেতিয়া তেওঁৰ সৈতে বন্ধুত্ব কৰিব বিচাৰিছিল মিছেছ হলে তেতিয়া তেওঁ অকলশৰীয়াকৈহে তাতে থাকিবলৈ আহিছিল বুলি কৈ দিছিল, আৰু তেওঁৰ কামত কাকো হকা বাধা কৰিবলৈ হাক দিছিল। সেইকাৰণে মিছেছ হলে তেওঁক এচেণ্ট্ৰিক পাইছিল। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনলৈ। হোৱাট কিউৰিয়াছ এপিছ'ড অকাৰ্ছ ইন দ্য ষ্টাডি? অধ্যয়ন কৰোঁতে কি আচহুৱা বা কি উৎসুকতাপূৰ্ণ ঘটনা ঘটিছিল? Very early one morning, a clergyman and his wife were awakened by noises coming from their study. এদিনাখন খুব ৰাতিপুৱাতে গীৰ্জাৰ পুৰোহিত আৰু তেওঁৰ পত্নীয়ে সাৰ পাইছিল। তেওঁলোকৰ ষ্টাডিত, তেওঁলোকৰ অধ্যয়ন কৰা কোঠাটোত আচলতে তেওঁলোকে কিবা কিবি শব্দ শুনিবলৈ পাইছিল। সেই শব্দতেই তেওঁলোকে খুব ৰাতিপুৱাতে সাৰ পাইছিল। Then they heard the sound of coins being taken from the desk there. আৰু তাৰপিছত তেওঁলোকে সেই কোঠাটোৰ পৰাই তেওঁলোকৰ ডেস্কখনৰ পৰা কোনোবাই পইচা লোৱাৰ মুদ্ৰাৰ শব্দ শুনিছিল। However, when they entered the study, they did not find anybody there, which was curious. কিন্তু তেওঁলোকে যেতিয়া সেই অধ্যয়ন কৰা ৰুমটোত সোমাইছিল তেতিয়া কিন্তু তেওঁলোকে তাত কাকো পোৱা নাছিল, আৰু সেই ঘটনাটোৱেই উৎসুকতাপূৰ্ণ আছিল বুলি কৈছে। এই কথাখিনিও তোমালোকে পাঠটোত পাইছাই, নিশ্চয় বুজি পাইছা। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ। হোৱাট আদাৰ এক্সট্ৰা অৰ্ডিনাৰী থিংছ হেপেন এট দ্য ইন? আন কি কি অসাধাৰণ ঘটনা সেই হোটেলখনত ঘটিছিল? এতিয়া উত্তৰটো হ'ব এট দ্য ইন মিছেছ হল and her husband went into the scientist's room on finding its door open. হোটেলখনত মিছেছ হল আৰু তেওঁৰ স্বামীয়ে যেতিয়া সেই বিজ্ঞানীজনৰ ৰুমটো খোলা অৱস্থাত পাইছিল, দৰ্জাখন খোলা অৱস্থাত পাইছিল, তেতিয়া তেওঁলোকে সেই ৰুমটোৰ ভিতৰলৈ সোমাই গৈছিল। However, he was not seen in the room. কিন্তু যদিও তেওঁক ৰুমত পোৱা নাছিল, but Mrs. Hall heard a sniff. তথাপিও মিছেছ হলে কিন্তু নিজৰ কাণৰ ওচৰত কাৰোবাৰ উশাহৰ শব্দ পাইছিল। And the hat on the bedpost leaped up and dashed into her face. আৰু সেই বিজ্ঞানীজনৰ বিচনাৰ বেড পোষ্টত যিটো এটা হেৰি থোৱা আছিল, টুপি থোৱা আছিল, বিজ্ঞানীজনৰ এই টুপিটো থোৱা আছিল, আৰু সেই টুপিটোৱে তেওঁৰ মুখতেই আহি মাৰি দিছিলে, মুখতেই আহি লাগি ধৰিছিলেহি। Then the bedroom chair sprang into the air and pushed them both out of the room. আৰু তাৰপিছত সেই ৰুমটোত থকা চকীখনে
সিহঁতৰ ফালে খেদা মাৰি আহি মানে সিহঁতকে কি কৰিছিল ৰুমৰ পৰা গটিয়াই উলিয়াই দিছিল দিছ মেড মিছেছ হল থিংক ডেট হাৰ ফাৰ্নিচাৰ ৱাজ হণ্টেড আৰু এই কথাটোতেই মিছেছ হলৰ এনেকুৱা লাগিছিল যেন তেওঁৰ সেই ফাৰ্নিচাৰবিলাকত কোনো আত্মাই বাহ লৈছে গতিকে এইখিনি আছিল তেওঁৰ সেই হোটেলখনত ঘটা অসাধাৰণ ঘটনা বা এই কুৱেশ্যনটো এনেকৈও আহিব পাৰে what other extraordinary things happen to the furnitures of Mrs. Hall এনেকৈও আহিব পাৰে যে মিছেছ হলৰ ফাৰ্নিচাৰবিলাকৰ সৈতে কি অসাধাৰণ ঘটনা ঘটিছিল এইখিনিতে তোমালোকে পাঠটোত পাইছাই তথাপি কি পইণ্ট লিখিব লাগিব মই আকৌ এবাৰ কৈ দিছোঁ যে প্ৰথমতেই কি কৰিছিল এই চাইণ্টিষ্টজনৰ ৰুমটো খোলা অৱস্থাত পাই মিছেছ হল আৰু তেওঁৰ কি কৰিছিল গিৰিয়েকে ৰুমটোলৈ সোমাই গৈছিল আৰু তাৰপিছত কি কৰিছিল সেই ৰুমটোত সেই চাইণ্টিষ্টজন নথকা অৱস্থাত পাইছিল কিন্তু তেওঁলোকে এটা তেওঁলোকে এটা মানে উশাহৰ শব্দ শুনিবলৈ পাইছিল আৰু বেড পোষ্টত থকা হেডটো ওপৰলৈ উঠি আহিছিল আৰু আহি তাইৰ মুখতে অৰ্থাৎ মিছেছ হলৰ মুখতেই আহি খুন্দা মাৰি দিছিলে তাৰপিছত হ'ল বেডৰুমৰ চেয়াৰখন বেডৰুমত থকা চেয়াৰখনে আহি কি কৰিছিল সিহঁতক অৰ্থাৎ মিছেছ হল আৰু তেখেতৰ গিৰিয়েকক ৰুমটোৰ পৰা গটিয়াই উলিয়াই দিছিল গতিকে এইখিনি কথাই আছিল সেই মিছেছ হলৰ ফাৰ্নিচাৰবিলাকে কৰা আচহুৱা আচৰণ এতিয়া আহিছোঁ আমি তাৰ নেক্সট কুৱেশ্যন এইটো খুব ইম্পৰ্টেণ্ট গ্ৰিফিন ৱাজ ৰাডাৰ এ ললেছ পাৰ্চন কমেণ্ট গ্ৰিফিনক এজন নীতি নিয়ম নমনা মানুহ বুলি কোৱা হৈছিল কিয় কোৱা হৈছিল মন্তব্য কৰা এতিয়া উত্তৰটো হ'ব গ্ৰিফিন ৱাজ নট বৰ্ডাৰ্ড ইফ হি হেড হাৰ্মড এনিবডি ইন দ্য ফুলফিলমেণ্ট অফ হোৱাট হি ৱান্টেড গ্ৰিফিনে সি নিজে বিচৰা কামটো প্ৰতিপন্ন কৰোঁতে আন কাৰোবাক কৰা আঘাতৰ বিষয়ে সামান্যতমো সি কি কৰা নাছিল বৰ্ডাৰ কৰা নাছিল অৰ্থাৎ সি মানে বেলেগৰ সেই বিষয়ে ভবা নাছিল নিজৰ সি নিজে যি বিচাৰে সেইটো ফুলফিল কৰোঁতে আনৰ কিবা অনিষ্ট হোৱা কথাটো সি কেৰেপ নকৰিছিল হি ছেড হিজ লেণ্ডলৰ্ডছ হাউচ অন ফায়াৰ আৰু তেওঁৰ মালিকৰ ঘৰটোতেই জুই লগাই দিছিল বিকজ দ্য লেণ্ডলৰ্ড ট্ৰাইড টু মেক হিম লিভ কাৰণ লেণ্ডলৰ্ডে তাক ঘৰৰ পৰা উলিয়াই দিব খুজিছিল দেন হিজ ৰবাৰীজ এট শ্বপছ এণ্ড later in the village indicate that he was a lawless person আৰু তাৰপিছত তেওঁ যিবোৰ চুৰি কাৰ্য কৰিছিল দোকানবোৰতেই হওক বা সেই ইপিং নামৰ গাঁওখনলৈ গৈ তাতেই হওক যিবিলাক চুৰি কাৰ্য কৰিছিল সেইবিলাকেও এই কথাটো স্পষ্ট কৰি দিছে যে তেওঁ এজন নীতি নিয়ম নমনা মানুহ আছিল তাৰপিছত when he recounted the landlady of the inn he threw a chair at her and his husband আৰু যেতিয়া সেই মানে কথাটোৰ অনুসন্ধান কৰিবলৈ তাৰ ঘৰৰ মালিকনী আৰু ঘৰৰ মালিকে আহিছিল তেতিয়া তেওঁ মানে কি কৰিছিল চকীৰে মানে গটিয়াই ৰুমৰ পৰা বাহিৰলৈ উলিয়াই দিছিল ললেছ পাৰ্চনছ লাইক গ্ৰিফিন নেভাৰ থিংক এবাউট দ্য ছেফটি এণ্ড ৱেলবিং অফ আদাৰ্ছ গতিকে এনেকুৱা নীতি নিয়ম নমনা গ্ৰিফিনৰ দৰে মানুহে আন কাৰো ভালৰ কাৰণে নাভাবে দে আৰ অনলি কনচাৰ্ণ এবাউট দেমছেলছ তেওঁলোকে কেৱল মাত্ৰ নিজৰ বিষয়েহে ভাবে গতিকে ইয়াতে এই প্ৰশ্নটোত যে ললেছ পাৰ্চন গ্ৰিফিনক কিয় কোৱা হৈছে এই প্ৰশ্নটোত তোমালোকে প্ৰথমতেই লিখিব লাগিব যে তেওঁ কিদৰে কি কৰিছিল লেণ্ডলৰ্ডছ হাউচটো মানে হি ছেড হিজ লেণ্ডলৰ্ডছ হাউচ অন ফায়াৰ তেওঁ কিদৰে ঘৰৰ মালিকৰ ঘৰটোৱে মানে তেওঁ যিটো ঘৰত ভাড়া আছিল সেই ঘৰটোকেই তাৰমানে মালিকৰ ঘৰটোকেই কি কৰিছিল জুই লগাই দিছিল তাৰপিছত তেওঁ যে সেই দোকানবোৰত আৰু পিছত গৈ ইপিঙত থাকোঁতে তাতে ক্লাৰ্জিমেনৰ ঘৰত চুৰ কৰিছিল তাৰপিছত আকৌ সেই বিষয়ে অনুসন্ধান কৰিবলৈ যাওঁতে হোটেলৰ মালিকনী মিছেছ হল আৰু তেখেতৰ হাজবেণ্ডকে কি কৰিছিল নিজৰ ৰুমৰ পৰা অদৃশ্য হৈ চেয়াৰেৰে মানে গটিয়াই বাহিৰ কৰি দিছিল এই কথাবোৰ আমি লিখিব লাগিব তোমালোকে নিশ্চয় বুজি পাইছা আৰু এটা কথা যদি ক্লাছ
মানে লেচনটোৰ ভিডিঅ'টো তোমালোকে এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে লেচনটোৰ ভিডিঅ'টো প্ৰথমতে ভালদৰে চাই ল'বা তেতিয়া এই সকলোবোৰ একেবাৰে সহজ হৈ পৰিব এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনটোলৈ হাউ উড ইউ এছেছ গ্ৰিফিন এজ এ চাইণ্টিষ্ট যে তোমালোকে তুমি গ্ৰিফিনক এজন বিজ্ঞানী হিচাপে কিদৰে মানে নিৰূপণ কৰিবা ইয়াৰ আনচাৰটো হ'ব গ্ৰিফিন ইজ এ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট গ্ৰিফিন মানে ন' ডাউট এজন কি আছিল খুব মেধাৱী খুব চোকা বিজ্ঞানী আছিল এজ হি ডিস্কভাৰ্ছ হাউ টু মেক হিমছেল্ফ ইনভিজিবল যিহেতু তেওঁ কিদৰে নিজকে অদৃশ্যমান কৰিব পাৰি সেই বিষয়ে আৱিষ্কাৰ কৰিছিল গতিকে তেওঁ নিশ্চয় এজন ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট আছিল বাট হি ছিমছ টু এনজয় দ্য ফিলিং অফ পাৱাৰ উইচ হি গেটছ আউট অফ হিজ ইনভিজিবিলিটি কিন্তু তেওঁ সেই অদৃশ্যমান হোৱা শক্তিৰ পৰা যিখিনি মানে যিখিনি সদব্যৱহাৰ কৰা নাছিল সেইখিনি তেওঁ কি কৰিছিল তেওঁ এনজয় কৰিছিল অৰ্থাৎ উপভোগ কৰিছিল সেই ক্ষমতাখিনি দ্য পাৱাৰ টু হাৰ্ট এনিবডি উইদাউট গেটিং নটিছড কেন গিভ ছেডিষ্টিক প্লিজাৰ টু চাম পিপল কিন্তু তেওঁ সেই যে অদৃশ্য হৈ আনক আঘাত কৰিছিল সেই কথাটোৱে কিছুমান মানুহক খুব দুখ দিছিল A true scientist should make discoveries for the largest benefit of society. আচলতে এজন সঁচা বিজ্ঞানীয়ে তেওঁৰ আৱিষ্কাৰসমূহ ছ'চাইটিৰ বেনিফিটৰ কাৰণে অৰ্থাৎ সমাজৰ মানে লাভৰ কাৰণেহে ব্যৱহাৰ কৰা উচিত নট জাষ্ট ফৰ হিজ ওন বেনিফিট তেওঁৰ নিজৰ আচলতে লাভৰ কাৰণে ব্যৱহাৰ কৰা উচিত নহয় গতিকে আমি গ্ৰিফিনক এজন ললেছ পাৰ্চন হিচাপে আমি এইটোত পাইছোঁ চেপ্টাৰটোত পাইছোঁ গতিকে এইখিনিয়েই মেইন মানে কুৱেশ্যন আনচাৰ্ছ ইয়াৰ উপৰিও যদি কিবা বেলেগ কুৱেশ্যন আনচাৰ্ছ আহে তোমালোকে লেচনটো যদি ভালকৈ বুজি পাইছা তেতিয়াহ'লে নিশ্চয় লিখিব পাৰিবা আৰু একজেক্টলি যে এনেকুৱা ধৰণেই লিখিব লাগিব সেই কথা নহয় তোমালোকে নিজে সজাই পৰাইও খুব মানে চিম্পলকৈ কিন্তু টু দা পইণ্টকৈ আনচাৰ নিশ্চয় লিখিলে সুফল পাবা গতিকে এইখিনিতে আজি আমাৰ ভিডিঅ'টো শেষ কৰিছোঁ তোমালোকে যদি এই ভিডিঅ'বিলাক মানে চাই উপকৃত হৈছা তেতিয়াহ'লে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে ভৱিষ্যতেও এনেকুৱা ধৰণৰ ভিডিঅ'জবিলাক তেতিয়াহ'লে পাই থকাত কোনো অসুবিধা নহ'ব আৰু যদি কিবা কথা বুজা নাই তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা এতিয়া ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ থেংক ইউ ফৰ ৱাটছিং